মৰ্ণিং, মই পল্লৱী আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি ছানডে হয়, অলপ দেৰিলৈ শুলোঁ। এতিয়া বহুতখিনি কাম আছে আজি, যিহেতু সপ্তাহত এদিনে বন্ধ পাওঁ। তো এয়া মই ৰাতিপুৱা উঠি গৰম পানী এগিলাচ খালোঁ। চিয়া চিজ হয়, তো মই এয়া ৰাতিতে তিয়াই থৈ দিছিলোঁ। তো মই এতিয়া এনেকৈয়ে খালোঁ অলপমান গৰম পানী দি পিনে। এয়া মই পানী খাই আছোঁ আৰু ভাবি আছোঁ যে মই আজি কাম ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ। বহুতখিনি কাম আছে, সপ্তাহত যিহেতু এদিনে বন্ধ পাওঁ, তো সেইদিনাই গোটেইখিনি কাম কৰি ল'ব লাগে, নহ'লে আৰু এসপ্তাহ মানে পেণ্ডিং হৈ যায় ন। তো প্ৰথম কাপোৰ ধুম, তাৰপিছত বহুত আৰু কিবা কিবি আছে। মই কাপোৰ ধুলোঁ, গা ধুলোঁ, এতিয়া একাপ গ্ৰীণ টি খাম। তাৰপিছত ভাতৰ যোগাৰ কৰিম। ভাতৰ মানে অকল ভাত আৰু ভাজিটো বনালে হ'ব, ৰাতিৰ মাংস আছে। তো মই ধুনীয়াকৈ এইখিনি দি খালোঁ। এয়া মই ৰাতিতে তিয়াই থৈ দিছিলোঁ ঘুগুনি বনাম বুলি, কিন্তু ৰাতিপুৱা সময়টো নিমিলিল, মানে উঠাত দেৰি হ'ল, তো সময়টো নিমিলিল। তো এতিয়া মই দুপৰীয়া খাম, ঘুগুনি আৰু ৰুটি খাম। তো ইয়াত এটা চাটনি থাকিলে ভাল লাগে, তো এয়া মই দালি অলপমান তিয়াই থৈ দিছোঁ। ৰাতিপুৱা ভাত খাই অলপ ওলাই গৈছিলোঁ, কিবা এটা কাম আছিলে। তো আহোঁতে এয়া পনীৰ লৈ আহিছিলোঁ। ইভিনিং আকৌ ওলাই যাব লাগিব, বিশাল যাম চাগে। বস্তু কেইটামান লাগি আছিলে মোক, তো সেইখিনি ল'ব লাগিব। ৰুটি খোৱাতকৈ পুৰি খাম বুলি ভাবিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ চাউল যে ৰিফাইন নাই। তেতিয়া মই ওলাই গ'লোঁ যদিও মানে পাহৰি থাকিলোঁ আনিব। একো নাই বাৰু। ঘৰত আহিহে মনত পৰে যে ইটো নাই, সিটো নাই, ইটো নানিলোঁ, সিটো নানিলোঁ। দোকানত থাকিলে যে একোৱে মনত নপৰে, ভাবি থাকিব লাগে যে আৰু কি ল'ব লগা আছিলে, আৰু একো নাই নেকি। আপোনালোকৰ বাৰু তেনেকুৱা হয় নেকি, জনাবচোন প্লিজ। এয়া পনীৰ গয়া ঘুগনি মে অভি উতলায়েগা। এতিয়া মই একেলগে ৰুটিটো বনাই আছোঁ, যিহেতু পনীৰটো ঘুগনিটো হ'বৰ টাইম হৈছে আৰু। আগতে জানেনে, মই ৰুটি হয়তো জ্বলি যাব, নহ'লে মানে কেঁচা থাকিব, মই ৰুটি বনাব নাজানিছিলোঁ। এতিয়া ঘৰৰ পৰা দূৰত থাকি প্ৰায়খিনি বস্তু মানে লাহে লাহে বনাব শিকি লৈছোঁ। এয়া মোৰ ৰুটি হৈ গ'ল, খানা ৰেডি। দুপৰীয়া ৰুটি ঘুগুনি খাই মই অলপমান শুলোঁ। তাৰপিছতে মই বিশাল আহিলোঁ। বিশাল আহিলে যেন সময়খিনি কেনেকৈ যায় গমেই নাপায়। মানে ইটোৰ পিছত সিটো বস্তু ভাল লাগিয়ে থাকে নহয়। পাকঘৰৰ কেইটামান বস্তু ল'ব লগা আছিলে, কিন্তু লাষ্টত মোৰ বহুতখিনি বস্তুৱে হৈ গ'ল। মানে এটাৰ লগত এটা ফ্ৰী আহি যায়। মোৰ যে আধা সময় এনেই যায় জানেনে, এনেই পিটপিটাই ঘূৰি ফুৰি আছোঁ। বিশাল আহিছোঁ, আৰু যদি এইখন গছত ফটো নুঠোঁ কিবা যেন এটা আধৰুৱা হৈ ৰ'ব। য'ত গ্লাছ দেখিছোঁ ত'তে ৰখিছোঁ, ফটো উঠিছোঁ, আমি ছোৱালীবিলাকে গম পাওঁ। এইখনত ফটো নুঠিলে যেন কিবা এটা আধৰুৱা হৈ ৰ'ব। এইবিলাক সৰু সৰু সুখবোৰে আমাক যেন বহুতখিনিয়ে মানে সহায় কৰে। বাৰু যি কি নহওক, মোৰ বহুতখিনিয়ে শ্বপিং হ'ল আজি। বহুতকেইটা নল'বলগীয়া বস্তু মই ল'লোঁ, কিন্তু ঠিকে আছে, হ'ব। এয়া মই বিশালৰ পৰা আহি এয়া অলপমান চব্জি বজাৰ কৰিব লগা আছিলে, তো সেইখিনি বজাৰখিনি কৰি ল'লোঁ। হেল্ল', তো বিশালৰ পৰা আহিলোঁ, মই ঢেৰ সাৰা শ্বপিং কৰিলোঁ আজি। মনটো বহুত ভাল লাগি আছে। এতিয়া ভাত খাই পিনে শুই যাম ধুনীয়াকৈ। কালি অফিচো আছে, সোনকালে উঠিব লাগিব। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত।